চাবুৱাৰ দিনজয় সত্ৰত শৰণ লোৱা পৰ্ব পৰম্পৰা ৰক্ষা কৰি গুৰুৰ শৰণাপন্ন হ'ল ৰহমৰীয়াৰ শতজন হাহৰিয়ালৰ ২৬ জন পুৰুষ আৰু ২৬ গৰাকী মহিলাই ললে শৰণ ললে গোৱালচুক গাঁৱৰ ৪৪ জনকৈ লোকে ৪৪ গৰাকী মহিলাই ধুপাবৰ মাইজানৰ ২৩ গৰাকীকৈ পুৰুষ আৰু ২৪ গৰাকী মহিলাই ললে শৰণ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ গোস্বামীৰ অধীনত ললে শৰণ পৰ্ব সম্পন্নৰ পূৰ্বে প্ৰতিজন পুৰুষে মুণ্ডন কৰে আশীশিলা পাণ দৈ সত্ৰৰ বৰপুখুৰীত মাৰে তিনিবোৰ বৰপুখুৰীত গা ধুই বৰনামঘৰত হস্তাংগে সেৱা জনায় মহিলাসকলেও আশীশিলা পাণ শিৰত লৈ গ্ৰহণ কৰিলে শৰণ পন্থৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আছে আজি আমাৰ এই পুৰণা সত্ৰৰ ভক্তানন্দ দেৱ গোস্বামীৰ পৰা যোগানন্দ দেৱ গোস্বামীলৈকে 12জন গোসাঁই ইচ্ছা হৈ যোৱাৰ পিছতো আজি আমাৰ মুকুন্দানন্দ দেৱ গোস্বামীৰ নেতৃত্বত আমাৰ যিখিনি 121খন গাঁৱৰ দিনজয় সত্ৰখনত সংলগ্ন হৈ আছে এই সত্ৰৰ পৰম্পৰা অনুযায়ী আমাৰ দিনজয় সত্ৰৰ আজি আমাৰ 3খন গাঁৱৰ ৰাইজ আহিছে আজি প্ৰায় 191 জন পুৰুষ মহিলাই শৰণ ল'ব এই শৰণ প্ৰক্ৰিয়াটোৰ ইতিবৃত্তত যেনেদৰে পৰম্পৰাগতভাৱে চলি আছিল সেই পৰম্পৰা নীতি নিয়ম মতে আজিও ভক্তানন্দ দেৱ গোস্বামীৰ যি পৰম্পৰা নীতি নিয়ম সেইদৰে আজি দিনজয় সত্ৰত আজি এই গাঁওসমূহৰ আমাৰ বিশ্বাস আৰু পৰম্পৰা নীতি নিয়মে এই সত্ৰভাগী আজি শৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব শ্ৰী শংকৰদেৱ তাৰপিছতে আহিলে শ্ৰী শ্ৰী মাধৱদেৱ তেওঁৰে শিষ্য আছিলে গোপালদেৱ সেই গোপালদেৱৰে প্ৰৱৰ্তিত কাল সংহতিৰ গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱে 1601 চনতে প্ৰায় 424 বছৰ আগতে এই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছে তাৰে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰ এখন 1837 চনত ইয়ালৈ উঠি আহি পাৰম্পৰ ৰীতিমতে ধৰ্মীয় কাৰ্য সমাপন কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত